নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ৰাজধানী আৰু মুদ্ৰাৰ লগত জড়িত কেইটামান কুৱেশ্যন এনচাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা আসাম পুলিচ এডিআৰিৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। সেইবাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু লগতে ভিডিঅ'টো এটা লাইক কমেন্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে জাৰ্মানীৰ ৰাজধানী কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি বাৰ্লিন। মনত ৰাখিব জাৰ্মানীৰ ৰাজধানী হৈছে বাৰ্লিন। নেক্সট কুৱেশ্যনটিত আছে ফ্ৰান্সৰ ৰাজধানী কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি পেৰিছ। মনত ৰাখিব ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ। নেক্সট কুৱেশ্যনটিত আছে ইটালীৰ মুদ্ৰা কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ইউৰো। মনত ৰাখিব ইটালীৰ মুদ্ৰাক ইউৰো বুলি জনা যায় বা ইউৰো বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে ইটালীৰ ৰাজধানী কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ৰোম। মনত ৰাখিব ইটালীৰ ৰাজধানী হৈছে ৰোম। নেক্সট কুৱেশ্যনটিত আছে হাংগেৰীৰ মুদ্ৰা কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব হাংগেৰীৰ মুদ্ৰা হৈছে ফৰিণ্ট। মনত ৰাখিব হাংগেৰীৰ মুদ্ৰা ফৰিণ্ট। নেক্সট কুৱেশ্যনটিত আছে কোন দেশৰ ৰাজধানী মেনিলা? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ফিলিপাইন। মনত ৰাখিব ফিলিপাইনৰ ৰাজধানী হৈছে মেনিলা। নেক্সট কুৱেশ্যনটিত আছে বাৰমুদাৰ ৰাজধানী কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি হেমিল্টন। মনত ৰাখিব বাৰমুদাৰ ৰাজধানী হৈছে হেমিল্টন। নেক্সট কুৱেশ্যনটিত আছে ছুইজাৰলেণ্ডৰ মুদ্ৰা কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ছুইচ ফ্ৰাংক। মনত ৰাখিব ছুইজাৰলেণ্ডৰ মুদ্ৰা হৈছে ছুইচ ফ্ৰাংক। নেক্সট কুৱেশ্যনটিত আছে ৰাছিয়াৰ মুদ্ৰা কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ৰুবল। মনত ৰাখিব ৰাছিয়াৰ মুদ্ৰা হৈছে ৰুবল। নেক্সট কুৱেশ্যনটিত আছে কলম্বিয়াৰ মুদ্ৰা কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি পেছ'। মনত ৰাখিব কলম্বিয়াৰ মুদ্ৰা হৈছে পেছ'। নেক্সট কুৱেশ্যনটিত আছে ব্ৰাজিলৰ ৰাজধানী কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ব্ৰাজিলিয়া। মনত ৰাখিব ব্ৰাজিলৰ ৰাজধানী হৈছে ব্ৰাজিলিয়া। নেক্সট কুৱেশ্যনটিত আছে নৰৱেৰ ৰাজধানী কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি অচল। মনত ৰাখিব নৰৱেৰ ৰাজধানী হৈছে অচল। নেক্সট কুৱেশ্যনটিত আছে চিৰিয়াৰ ৰাজধানী কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ডামাস্কাছ। মনত ৰাখিব চিৰিয়াৰ ৰাজধানী হৈছে ডামাস্কাছ। নেক্সট কুৱেশ্যনটিত আছে থাইলেণ্ডৰ মুদ্ৰা কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি বাট। মনত ৰাখিব থাইলেণ্ডৰ মুদ্ৰা হৈছে বাট। নেক্সট কুৱেশ্যনটিত আছে পেছ' কোনখন দেশৰ মুদ্ৰা? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি আৰ্জেণ্টিনাৰ। মনত ৰাখিব আৰ্জেণ্টিনাৰ মুদ্ৰা হৈছে পেছ'।
নেক্সট কোৱেশ্চনটিত আছে লেখ কোনখন দেশৰ মুদ্ৰা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ আলবেনিয়া মনত ৰাখিব আলবেনিয়াৰ মুদ্ৰা হৈছে লেক নেক্সট কোৱেশ্চনটিত আছে সাইপ্ৰাছৰ ৰাজধানী কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ নিক্সিয়া মনত ৰাখিব সাইপ্ৰাছৰ ৰাজধানী হৈছে নিক্সিয়া নেক্সট কোৱেশ্চনটিত আছে জাকাৰ্টা কোন দেশৰ ৰাজধানী অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ সি ইণ্ডোনেছিয়াৰ মনত ৰাখিব জাকাৰ্টা ইণ্ডোনেছিয়াৰ ৰাজধানী নেক্সট কোৱেশ্চনটিত আছে মালয়েছিয়াৰ ৰাজধানী কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ সি কুৱালা লামপুৰ মনত ৰাখিব মালয়েছিয়াৰ ৰাজধানী হৈছে কুৱালা লামপুৰ নেক্সট কোৱেশ্চনটিত আছে নিউজিলেণ্ডৰ ৰাজধানী কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ বেলিংটন মনত ৰাখিব নিউজিলেণ্ডৰ ৰাজধানী হৈছে বেলিংটন নেক্সট কোৱেশ্চনটি হৈছে জাৰ্মানীৰ মুদ্ৰা কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ইউৰো মনত ৰাখিব জাৰ্মানীৰ মুদ্ৰা হৈছে ইউৰো নেক্সট কোৱেশ্চনটি আছে কোন দেশৰ মুদ্ৰা শেকেল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ইজৰাইল মনত ৰাখিব ইজৰাইলৰ মুদ্ৰা হৈছে শেকেল কোৱেশ্চনটি আছে নেক্সট বেলজিয়ামৰ ৰাজধানী কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ব্ৰুছেলছ মনত ৰাখিব বেলজিয়ামৰ ৰাজধানী হৈছে ব্ৰুছেলছ নেক্সট কোৱেশ্চনটিত আছে অষ্ট্ৰিয়াৰ ৰাজধানী কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ভিয়েনা মনত ৰাখিব অষ্ট্ৰিয়াৰ ৰাজধানী হৈছে ভিয়েনা